हेलो एवरीवन आज आपनालोকক देखाम एया हाइकात देखिছো पिকক आपनालोके देखि पाइसेने पिककটো चाই हसाके मनটো बहुत ভাল লাগিল জীৱনত আমি এনেকা ওচৰৰ পৰা কোনো দিনা মানে পিককটো দেখি পোৱা নাই আৰু আপোনালোকে নেভাইব দে বেলেগৰ ভিডিঅ' লৈছে বলে এইটো মোৰ ভিডিঅ' হয় মই যেতিয়া দিল্লীলৈ গৈছিলো তেতিয়া মই পিককটো দেখি পাই কিনি ভিডিঅ' কৰি থৈছিলো আৰু এতিয়া আমাৰ এয়াৰপোৰ্ট ষ্টেচনৰ পৰা দাদা এজনে আমাক পিক আপ কৰিবলৈ আহিছিল তাকেহে ভাবিলো আপোনালোককো ব্লগটো দেখুৱাম বুলি এতিয়া ব্লগ এতিয়া আমি আগুৱাই যাওঁ এয়া হ'ল দিল্লী এয়াৰপোৰ্ট ষ্টেচনৰ পৰা আমাক পিক আপ কৰিবলৈ পঠিয়াইছিল আৰু বহুতে সুধি আছিলে নহয় দিল্লীলৈনো বাই কি কাৰণে গৈছিলে কি কৰিবলৈ গৈছিলে বুলি দিল্লীলৈ আমি ফুৰিবলৈ গৈছিলোঁ আৰু এই ফুৰিবলৈ মই অফাৰ এটা পাইছিলোঁ বহুত দিনৰ পৰা কৈ দিম বুলি ভাবি আছিলোঁ ময়ো ক'ব পৰা নাছিলোঁ মানে মোৰ মোবাইলটো বেয়া হৈছিলে সেইটো কাৰণে মই আপোনালোকক কিছুমান মানে ভিডিঅ' বা যিকোনো হেৰি মই কৈ দিব নোৱাৰিলোঁ আৰু ভিডিঅ'বিলাকো মই পোৱা নাছিলোঁগৈ মোবাইলটো বেয়া হোৱাৰ কাৰণে এতিয়া ফাইনেলি গাইছ আমি যোনটো হোটেলত থাকিম এইটো হোটেলত আমি পালোগে আৰু ওপৰ মহলৰ পৰা মই অকমান মানে গাড়ীবিলাক মই ভিডিঅ' কৰিলোগে চাওকচোন ইমান ট্ৰেফিক জাম ৰাতিপুৱা হ'লে শুই উঠি চাবই নোৱাৰি ইমানে ট্ৰেফিক জাম হয় বুলি কৈছে আমি ফাইনেলি গাইছ পালোগে এইটো প্ৰথম দিনাখনৰ দৃশ্য যোনদিনা আমি ইয়া 24 জানুৱাৰী তাৰিখে গৈছিলোঁ এই 24 জানুৱাৰী তাৰিখৰ দিনাখন মই গৈ পাই সেইবোৰ ভিডিঅ' অলপমান থৈছিলোঁ মানে দিবলৈ মানে বহুত হেৰি হৈ আছিলে কিন্তু ভিডিঅ'খিনি মানে মই পোৱা নাছিলোগে এই মোবাইলটো বেয়া হোৱাৰ কাৰণে তাৰপিছত ৰাতিপুৱা শুই উঠিলোঁ হোটেলত থাকি মেলি ৰাতিপুৱা শুই উঠি এয়া কেৰেলীয়ান মানুহ আহিছে আমি আহিছোঁ তামিলনাডুৰ পৰা আহিছে বহুত দূৰৰ পৰা মানুহ আহিছে আমি একেলগে ভাগে আৰু জেকেট দিছিলে আমাক জেকেট আই কাৰ্ড আৰু মেনু যেনেকুৱা দিছে তেনেকৈ আমি চাই মেলি এয়া মই আৰু মোৰ হাজবেণ্ড বহি আছে আৰু কেপ দিছিলে কেপটো পিন্ধি মেলি আমি এতিয়া ফুৰিবলৈ ওলাই গ'লোঁ আৰু বহুত মানে শুই উঠিয়ে মানে ফুৰিব যাব লাগে ৰাতিপুৱা 5টা বজাত নাস্তা কৰি মেলি আমাক এনেকৈ ফুৰাবলৈ লৈ গৈছিলে 4 দিনমান থাকিলোঁ দিল্লীত আৰু বহুত ভাল লাগিল গৈ আৰু আপোনালোকে যদি দিল্লীলৈ যাম বুলি ভাবে সঁচাকৈ ফ্লাইটতে টিকেট কৰি মেলি যাব লাগে আৰু ফ্লাইটত টিকেট কৰিলে আৰু ফ্লাইটটো অলপ হেৰিকৈ চলালে মানে 3 ঘণ্টামান লাগে কিন্তু আমি দিল্লীৰ পৰা ঘূৰি আহোঁ মন্ত্ৰী সংগ্ৰহালয় চাবলৈ আহিলোঁ আৰু ৰাতিপুৱা শুই উঠি আপোনালোকক দেখালোঁ এয়া মই ভিডিঅ' কৰি গৈ আছোঁ আৰু এইবোৰ দৃশ্য সঁচাকৈ ৰাখিব লাগে এইবোৰ দৃশ্য আজি ৰখাৰ কাৰণে আপোনালোকক দেখাব পাইছোঁ আৰু এয়া মোৰ হাজবেণ্ডে ক'লে মই নিজৰ মানে ট্ৰেডিশ্যনেল ৰিবিটো লৈ যাম বুলি মই আনিলোঁ ৰিবি গাছেং এখন আৰু ৰিবি গাছেংটো বহুতে সুধিছে কি এইটো কি সূতা হয় কেনেকৈ লয় আপোনালোকৰ ট্ৰেডিশ্যনেল নেকি বুলি সোধে হয় তাৰপিছত এয়া প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ ভিতৰৰ দৃশ্য ইয়াত মানে কিছুমান বস্তু মানে ভিডিঅ' কৰিবলৈ নিদিয়ে আৰু পিককটো আপোনালোকক প্ৰথমে মই অলপমান দেখাই দিলোঁৱেই নহয় চাওকচোন পিককটো সাক্ষাৎ দেখি পাই সঁচাকৈ বহুত ভাল লাগিলে আৰু কোনোদিনা আমি দেখিও পোৱা নাই পিকক এনেকৈ বাস্তৱত মানে এনেকৈ নিজৰ চকুৰে কেতিয়াও দেখি পোৱা নাই ভিডিঅ'ত বা ফিল্মত বা কিবাত আমি এনেকৈ দেখি পাইছিলোঁ এয়া মই আৰু এতিয়া আমি প্ৰধানমন্ত্ৰী এয়া মই আৰু ছাৰো ভিডিঅ' কৰি গৈছে ময়ো গৈ আছোঁ আৰু আগতে বহুত মানুহে গৈছে বহুত মানুহ আহিছিলে মানে ইয়াত মানে 12টা 20টা জেগাৰ পৰা মানে মানুহ মাতিছিলে এইবিলাক চব মানে অফাৰ দিয়ে আৰু আমাক এনেকৈ মানে প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ ভিতৰৰ দৃশ্য আৰু এই অশোক চক্ৰটো দেখিছোঁনে ইমানেই ধুনীয়া এইবিলাকত সোমাই কিনি আপোনালোকে অকণো গৰম নাপাব মানে ইমানেই মানে জেগাবিলাক ভাল লাগে গোটেই আমি ইয়াত মানে ঠাণ্ডা গৰম বুলি ক'বলৈ নাই গোটেই জেগাবিলাক মানে এচি বতাহ নিচিনা বতাহ মাৰি থাকে বাহিৰতো এনেকৈ বতাহ মাৰি থাকে আৰু ইমান ধুনীয়া জেগা আৰু এনেকৈ সোমোৱাৰ লগে তাৰপিছত ওলাই গ'লোঁ লগে মানে সিহঁতে ৱাছ কৰি দিয়ে মানে জেগাটো বহুত ধুনীয়াকৈ মানে চাফ চিকুণ কৰি দিয়ে আপোনালোকক মই অলপমান দেখাই দিলোঁ আৰু এটা পিকক দেখিছোঁ দেই এতিয়া ওলাই আহিব চাবচোন আপোনালোকে এইফালে সোমাই গুচিয়ে গ'ল আৰু ফুলজোপাটো তলে মানে পিককবিলাক ঘূৰি ফুৰি থাকে দেখিছে নহয় কেনেকুৱা দৌৰি আছে আপোনালোকে অলপ আমি ইমান জুম কৰিলোঁ তথাপিও মানে দৌৰি গুচি গ'ল যে বেছি ভালকৈ মানে আপোনালোকক মই দেখাই দিব নোৱাৰিলোঁ আৰু হাজবেণ্ডে ভিডিঅ' কৰি আছে এই আমাৰ লগৰজনীও মানে সেইফালে টুপি কেপ পিন্ধি আছে ছাৰে সেইফালে মোৰ কৰি আছে মোৰ হাজবেণ্ডে এয়া ফটো চটো ভিডিঅ' শ্বুট কৰি আছে আৰু বহুত ভাল লাগিল দিল্লীলৈ গৈ আৰু এবাৰ কেতিয়া যাব পাম সেইটোৱে ভাবি আছোঁ ভগৱানৰ কৃপাত আৰু এবাৰ যে যাব পাম আৰু ইয়াৰ পৰা যাওঁতে প্ৰথমবাৰ গ'লোতে একো গমেই নাপালোঁ আচলতে বাহিৰা জেগাত গ'লে নিজৰ খোৱা বস্তু অলপ ভালকৈ লৈ যাব লাগে কিয়নো সিহঁতৰ খোৱা বস্তুখিনি কেতিয়াও মানে আমাৰ অসমৰ খোৱা বস্তুৰ লগত নিমিলে একদম মানে খোৱা বোৱা আমি বহুত হেৰি হ'ল তাৰমানে কি হ'ল সিহঁতৰ খোৱা বোৱা বহুত ষ্টেণ্ডাৰ্ড পোলাও খায় আৰু চাওমিন তাৰপিছত কিবাকিবি মানে সিহঁতৰ পুৰিবিলাকো মানে কিছুমান আমাৰ অসমৰ খানাৰ লগত আমিতো সদায় অসমৰ খানা খোৱা মানুহ সিহঁতে অসম বাহিৰৰ খানা খায় সেইটো কাৰণে অলপ মানে হেৰিটো হয় আৰু সেইটো কাৰণে খোৱা বস্তু অলপ লৈ যাব লাগে এয়া ছাৰে ইমান ধুনীয়াকৈ থিয় হৈ আছে হাজবেণ্ডে গোটেই 4 ৰাউণ্ডটো ভিডিঅ' কৰি দিলে আজিলৈ আহোঁ ধন্যবাদ বাই